ব্যক্তিয়ে ড্ৰাগছৰ ব্যৱসায় কৰে, ড্ৰাগছ সেৱন কৰে, সেইসকলক আমি সামাজিকভাৱে বৰ্জন কৰিম। সমাজত যিসকলে ড্ৰাগছ সেৱন কৰে বা ড্ৰাগছৰ ব্যৱসায় কৰে, সেইসকল ব্যক্তিক আমি সমাজে চিনাক্ত কৰি সমাজৰ পৰা বৰ্জন কৰিব লাগে। আৰু প্ৰত্যেক মছজিদত এটা সমাজ সংস্কাৰ কমিটি গঠন কৰা হ'ব। আৰু কালিৰে পৰা মৰিগাঁও জিলা জমিয়তে এই অভিযান আৰম্ভ কৰিছে। প্ৰত্যেক মছজিদে গৈ প্ৰত্যেক মহল্লাত গৈ এটা সমাজ সংস্কাৰমূলক কমিটি গঠন কৰিব আৰু সেই মছজিদৰ সন্মুখত এটা বেনাৰ আঁৰি দিয়া হ'ব। এই ধৰণে বেনাৰ আঁৰি দিয়া হ'ব। আজি যিখন প্ৰস্তাৱ লোৱা হৈছে, এই প্ৰস্তাৱটো বেনাৰ আকাৰে আঁৰি দিয়া হ'ব যে যদি কোনো ব্যক্তিয়ে ড্ৰাগছৰ ব্যৱসায় কৰে, ড্ৰাগছ সেৱন কৰে, সেইসকলক আমি সামাজিকভাৱে বৰ্জন কৰিম। এই ধৰণৰ এটা কঠোৰ পদক্ষেপ ল'বলগীয়া হৈছে, কাৰণ এইটো এটা সময়ৰ প্ৰতি লক্ষ্য ৰাখি এনে কঠোৰ পদক্ষেপ ল'বলগীয়া হৈছে। কাৰণ ড্ৰাগছে আমাৰ সমাজখনক কোঙা কৰি পেলাইছে। গতিকে আমি সমাজখনত যদি এনে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰোঁ, তেতিয়াহ'লে যুৱ প্ৰজন্মক মূল পথলৈ ঘূৰাই আনিব পৰা নাযাব। এই ঘূৰাই অনাৰ উদ্দেশ্য লৈ এনে এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমাৰ ইছলাম ধৰ্মত এইবিলাক শৰীয়ত বিৰোধী কাম, মানে ড্ৰাগছ সেৱন কৰা, অন্যান্য নিচাযুক্ত বস্তু খোৱা, এইটো শৰীয়ত বিৰোধী আৰু হাৰাম। সেইকাৰণে আমি সামাজিকভাৱে সমাজক সংস্কাৰ কৰাৰ কাৰণে এই পদক্ষেপ আমি লৈছোঁ, যাতে মানুহে ভয়তে এই দুষ্কাৰ্যৰ পৰা আঁতৰি থাকে। চবেই সঁহাৰি দিছে। তেওঁলোকক মানে প্ৰত্যেক মছজিদৰ ইমাম চাব, মছজিদৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক মাতা হৈছিল, যাতে এনেকুৱা অভিযান বা সজাগতা প্ৰত্যেক মছজিদ কেন্দ্ৰিক এটা সমাজ সংস্কাৰ কমিটি কৰি তেওঁলোকে যাতে মছজিদত যিমান এৰিয়া আছে সেই এৰিয়াখিনিত ঘৰে ঘৰে গৈ যাতে ড্ৰাগছ, নিচাযুক্ত বস্তু, অন্যান্য দুৰ্নীতি কামবিলাক হৈ আছে, তেওঁলোকক মানে বুজাই পৰাই বা ভয় দেখাই দমন কৰা হয়। তেনেকুৱা